জয় মা কামাখ্যা। আজি কামাখ্যা অম্বুবাচীৰ প্ৰথম দিন, গতিকে আমি লখৰাত যোৱাকালি আহিলোঁ। আহি আজি বৌ দাদাহঁতৰ লগত এয়া হিয়া বাবা আমি বহিছোঁ। এয়া মোৰ মিষ্টাৰ আৰু দাদা বৌ আহি আছে। দাদা বৌ লগ লাগি এই যাত্ৰা আৰম্ভ কৰিলোঁ মা কামাখ্যা অম্বুবাচীত মেলাত যাবলৈ। খোজকাঢ়ি যোৱা নাছিলোঁ মই, এয়া প্ৰথম যাব ওলাইছোঁ। আগতে দাদা বৌহঁত প্ৰত্যেকবাৰে যায়, মোৰ মিলা নাছিলে, এইবাৰ মিলিলে। এয়া কলিতা PSO হয়, আমাৰ জোঁৱাইৰে PSO আছিল, লগ পালোঁ হঠাৎ। এয়া গেট আৰু ইয়াতে চেণ্ডেল খুলি যাব লাগে। এয়া মনাত চেণ্ডেলবিলাক লৈছে মানুহে আৰু চেণ্ডেলখিনি গেট পাৰ হৈ কিছু দূৰ যোৱাৰ পিছত চেণ্ডেলবিলাক পিন্ধিছে। বহুত গৰম হয় প্ৰখৰ ৰ'দত। এয়া 7টা বাজিবলৈ 20 মিনিট থাকোঁতে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এটা শ্বৰ্ট ৰাস্তা আছে, সেইটোৰে ষ্টেপেৰে এয়া উঠি আহিলোঁ। এই শ্বৰ্ট ৰাস্তাটোৰে 1 কিলোমিটাৰ কমি যায়। 3 কিলোমিটাৰ হয়, তাৰে 1 কিলোমিটাৰ কমি যায়। আৰু এই মোনাখন লৈছোঁ। এই মোনাখনত চেণ্ডেলখিনি গেটত ভৰাই সোমাই আহিছিলোঁ। আকৌ কিছু দূৰ আহি চেণ্ডেল পিন্ধিলোঁ। এয়া আমি ভিতৰুৱা ৰাস্তাটোৰে আহি এইটো মেইন ৰাস্তাত উঠিলোঁ। 1 কিলোমিটাৰ শ্বৰ্ট হৈ যায় আৰু এনেকৈ গৈ মন্দিৰৰ গেটলৈ যাওঁ আমি। আৰু এয়া পালোঁৱে আমি মিষ্টাৰ। এই গেটখন সুন্দৰকৈ সজাইছে পুষ্পৰে, একদম ধুনীয়াকৈ। ভাল লাগিছে পৰিৱেশটো, বহুতেই ভাল লাগিছে আৰু খুব ডিচিপ্লিনকৈ চবেই গৈ আছে। গেটত সেৱা এটা জনাই মা কামাখ্যাৰ দুৱাৰদলিত প্ৰৱেশ কৰিলোঁ আৰু ভিতৰৰ যিখিনি পাৰোঁ সেইখিনি দেখাইছোঁ। মানে ভিতৰ মানে দৰজাৰ বাহিৰত যিখিনি আমাৰ আছে সেইখিনি। বহুত ভক্ত আহিছে আৰু ৰাতিপুৱা বেছি নাই, ৰাতি বহুত হয় মানুহ, কিন্তু ৰাতিপুৱাৰ পৰিৱেশটো বহুতেই ভাল লাগিছে, বহুত ভাল লাগিছে। চব মানুহ, অলপ ৰ'দ পাইছোঁ, বহুত পোৱা নাই। ইয়াতে গণেশক পূজা কৰে আৰু আমি মন্দিৰটোৰ চাৰিওপাক ঘূৰিবও নিদিয়ে। এয়া ষ্টেপবোৰত মানুহ বহি লৈছে। উঠি আহি ভাগৰ লাগে অকণমান, ভালো লাগে পৰিৱেশটোত বহি। এয়া এই মন্দিৰৰ এইখন দুৱাৰেৰে মানে যাব পাৰে, ভিতৰৰ দুৱাৰ বন্ধ। এইখন মেইন দুৱাৰ আচলতে। এয়া মানুহবিলাক বহিছে, সকলোৱে ইয়াতেই সেৱা কৰিছে আৰু এফালেৰে গৈ এফালেৰে ওলাব লাগে। আচলতে মন্দিৰটো এপাক ঘূৰিব পাৰিলে ভাল লাগে, কিন্তু প্ৰশাসনে আমাক এই পাকটো ঘূৰিব দিয়া নাই। আৰু ৰাস্তাটো বহুতেই গৰম হৈছে, পানীও ঢালা নাই ৰাস্তাটোত। বাবাই অলপ সেৱা লৈছে, মাৰ পৰা আশীৰ্বাদ বিচাৰিছে। প্ৰথম আহিছে বাবাও, ময়ো অকণমান আশীৰ্বাদ ল'লোঁ। জয় মা কামাখ্যাই সকলোৰে মংগল কৰক, সকলোৰে ভাল কৰক, সকলোকে শান্তিত ৰাখক, সুখত ৰাখক, সেইটোৱে কামনা কৰিলোঁ। সকলোৰে ভাল হ'লে আমাৰে ভাল হ'ব। লাইন পাতিছে চবে। ওপৰৰ পৰা অকণমান দেখালোঁ, মই ওপৰত অকণমান পৰিৱেশটো চাবৰ কাৰণে উঠিছিলোঁ। খুবেই ভাল লাগিল। আৰু সৰুতে বহুত আহিছিলোঁ কামাখ্যা মন্দিৰত আৰু এনেকুৱা পৰিৱেশ নাছিল, কিন্তু এতিয়া এইবিলাক পৰিৱেশ অলপ বেলেগ হৈছে আৰু বহুত ভক্তৰ সমাৱেশ ঘটিছে ইয়াতে। ভক্ত বহুত আছে আৰু যিমান পাৰোঁ এইখিনি কৰিছোঁ। আহি মোৰ বান্ধৱীৰ ঘৰত মই চেণ্ডেলখিনি থৈ গৈছিলোঁ, এতিয়া বহিলোঁ গোটেইখিনি, একাপ চাহ খাম। এয়া বান্ধৱীৰ শ্ব'কেছত তাইৰ বিয়াৰ ফটো এখন পালোঁ। মোৰ ক্লাছ ফ্ৰেণ্ড মাইটিৰ ঘৰ পালোঁ কামাখ্যাতে। গোটেই ফেমিলিটো বহিলোঁ, তাই চাহ বনাই আছে, মই সেইকাৰণে তাইৰ শ্ব'কেছটো অকণমান ভিডিঅ' কৰিলোঁ। এয়া দৰা কইনাৰ ফটোকপিও পালোঁ। আৰু এতিয়া আমি বেক হওঁতে ইমানেই ৰ'দ পাইছোঁ, আমি ছাতি নিছিলোঁ। মানুহবিলাকে খোজকাঢ়িব পৰা নাই গৰমত। ৰাস্তাত পানীও দিয়া নাই আৰু চেণ্ডেলো পিন্ধিব দিয়া নাই। বাচ্চা লৈ কান্ধত লৈ মানুহবিলাকে খোজকাঢ়িছে, দেখি খুবেই দুখ লাগিছে। ইমান বেয়া লাগিছে। মানুহবোৰে লাহে এয়া পানী ঢালিছে, দেখিছেনে? ভৰিত যি পানী খাবলৈ দিছে সেয়া পানী ভৰিত ঢালিছে। এয়া মহিলাগৰাকী দেখিছে, দৌৰিছে একদম, ইমান পকাত খোজকাঢ়ি। গতিকে যিসকলে যোৱা নাই মা কামাখ্যাৰ এই অম্বুবাচীত, তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনালোঁ। লাইক শ্বেয়াৰ কৰিব। বাই বাই।